আজি মাছ লৈ আহিলোঁ। মাছখিনি এতিয়া ধুলোঁ, ধুই পেলাই এতিয়া নিমখ দি মাছখিনি ধুওঁ। আমাৰ মাছ আনিলে নিমখ দি ধুবই লাগিব। নিমখ দি ধুলেহে কি কয় চাফা লাগে। আমাৰ মায়ে সদায় কয় মাছ নিমখ দি ধুব লাগে। মাছ নিমখ দি ধুই ভালকৈ খচি ধুই মাছৰ একদম বগা চাফা পানী ওলাই যাব লাগে। নিমখ দি নুধুলে মাছ কেতিয়াও আমাৰ মায়ে নাখায়। সেইকাৰণে মই ধৰিছোঁ মাছ কাটোতে এতিয়া হাতত সোমাই গৈছিলে, কাঁইট লাগি গৈছিলে। আমাৰ মাছ নিমখ দি নুধুলে কেতিয়াও নাখায়। মাছ ধোৱা হৈ গ'ল। মাছ এতিয়া লৈ আনিলে 10টা বাজে। মাছখিনি মাছখিনি ভালকৈ ধুই ধুই দিলোঁ না, পানী গ'ল। মাছত চাব আমাৰ কেনেকৈ মাছটো ধুই দিলেহে আমাৰ মাছ সৰুৰ পৰাই দেখিছোঁ যে মাছ ধুলে এনেকৈ কৰি বগা এনেকৈ চাফা পানী ওলাব লাগিব, তেতিয়াহে মাছ ধোৱা ভিডিঅ' আহে। এয়া নিমখ দি ধুই দিলে খচি মানে কি এনে মাছটো চাফা হৈ যায় আৰু বীজাণুটো গুচি যায়। পিছল থাকে যে সেইটো গুচি যায়। ফ্ৰাই হৈ গ'ল। পিঁয়াজ দি বনালে ইয়াত পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি লৈছোঁ, নহৰু দিছোঁ, হালধি নিমখ মছলা চব ওলাই লৈছোঁ। মাছখিনি ফ্ৰাই হৈ গ'ল। হৈ গ'ল। মাছখিনি নমাই দিওঁ। মাছ ভাজিলে গোটেই ঘৰ যে ধোৱা হয় এলাহ। মাছখিনি নমাই ল'লোঁ। পিঁয়াজ দি বোলে বনাই দিওঁ ৰাতি আৰু নমালোঁ। কেতিয়াবা একদম চটকাটো কেতিয়াবা এটা বহুত বস্তু বনোৱা যায়। মানে হেৰি হৈ থাকক। ভাত বহাই দিছোঁ, ভাতটো হৈছে ইয়াত দুটাকৈ মস্ত ৰঙালাও লৈ আনিছে। কোনে খাব এতিয়া দুটা সেই ৰঙালাওকেইটা। পিঁয়াজ দি মাছৰ চৰচৰি হৈ গ'ল। চৰচৰি নাই আৰু খালি পিঁয়াজে দিছোঁতো এয়া হৈ গ'ল মাছ। জেৰিফাই এতিয়া 11টা বাজিলে, এতিয়া হোৱা হৈ কাৰবাৰ নাই হৈ গ'ল মোৰ মাছৰ তৰকাৰী। ৰাতি আৰু আজি এনেকৈ কৰি বনালোঁ, হৈ গ'ল ৰেডি। ভাত খাব ওলাইছোঁ। জেৰিফাক মাছ দিছোঁ, এতিয়া ভাত খোৱাহে কথা। এফালে দিছোঁ বাৰী বাচন দিছোঁ। দিনৰ অকণমান তৰকাৰী আছিল, সেইখিনি লৈ লৈছোঁ। আৰু এইটো জেৰিফা ডিঙিত কি টাইম হৈছে? আল্লাহ হাফিজ, বাই বাই, গুড নাইট দি দে। এয়া এতিয়া ভাতটো খাওঁ। ৰাতিপুৱা একো নাস্তা, আজি ৰুটিও নাই বনাই, আকৌ চব্জিও বনোৱা নাই, চিকেনো নাই, একো নাই। কাৰণ দিনৰ খানা বনাও আছে কালি, আৰু দিনত ভাত খোৱা নাই ঘৰত আমাৰ। এইফালে চাহ বনাইছোঁ, এইফালে ব্ৰেড সেকি আছোঁ। আজি ব্ৰেড বাটাৰ চাহ। সদায় ৰুটি বনোৱা বা পাৰাঠা চাহ এনেকুৱা বস্তু বনোৱা যায়, ফ্ৰাইড ৰাইচ বনোৱা যায়। আজি এনেকৈ ব্ৰেড বাটাৰ চাহ। আজি শনিবাৰ, চবৰে বন্ধ, ঘৰতে আছোঁ। এতিয়াহে টোপনিৰ পৰা উঠিছে, 9টা বাজে। আজি ৰাতিপুৱা আমাৰ ব্ৰেড বাটাৰ চাহ।